নীট পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাবিদ্যা অধ্যয়ন কৰিবলৈ সুবিধা পোৱা ১ নং ৱাৰ্ডৰ পাণ্ডু সদিলাপুৰৰ বিশ্বজিৎ বৰ্মন আৰু আলপনা বৈশ্য বৰ্মনৰ কনিষ্ঠ কন্যা আকাংক্ষা ভৰদ্বাজক আজি জালুকবাৰী নাগৰিক সমাজৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা কাৰ্যসূচীত ১ নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সি সহিতে বহুকেইগৰাকী কাৰ্যকৰ্তাই আকাংক্ষাৰ নিজ বাসভৱনলৈ আহি সম্বৰ্ধনা জনায়। জালুকবাৰী নাগৰিক সমাজৰ কাৰ্যকৰ্তাসকলে আকাংক্ষাক শুভকামনা তথা অভিনন্দন জনাই ভৱিষ্যতে সুচিকিৎসক হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিব বুলিও আশা প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। আৰু আশা ৰাখিছোঁ তোমাৰ এই গৌৰৱ উজ্জ্বল অধ্যায় আগলৈ আৰু গৌৰৱান্বিত হ'ম আৰু আমাৰ গৌৰৱটো কঢ়িয়াই আনিব পাৰিবা। আৰু আমি আশা ৰাখিছোঁ এইটো আচলতে এটা ৰাইজৰ সেৱাক গঢ়ি তোলা বিষয়, গতিকে ইয়াত নিশ্চয় এটা ভাল এটা ফল পাবা। আৰু ৰাইজৰ মাজত যেতিয়া যাবাগৈ এই আসনটো গ্ৰহণ কৰি বা যেতিয়া সম্পূৰ্ণ সফলতা লাভ কৰি যেতিয়া ৰাইজৰ ওচৰত যাবগৈ তাৰ যিটো মাদকতা সেইটো হয়তো ভাবিব নোৱাৰা এটা অনুভূতি আহিব যে সঁচাই মোক মা দেউতাই কিবা এটা কৰিছিলে আৰু মা দেউতাৰ আশীৰ্বাদ সদায় লাগিব। প্ৰথম মা দেউতা অবিহনে আমাৰ পৃথিৱীখন আধৰুৱা, গতিকে মা লাগিব, তাৰপিছত আমাৰ শিক্ষকসকল আৰু তোমাৰ যিখিনি আজিৰ তাৰিখলৈ তোমাক এই ঠাইলৈ উন্নত কৰাত যিসকলে তোমাৰ আমি আৰু নিমিত্ত মাত্ৰ আমি আহিছোঁ আজি সম্বোধন কৰিবলৈ বা এটা শুভেচ্ছা জনাবলৈ। যিসকলে তোমাক ঘৰৰ পৰা একেবাৰে শিক্ষা জগতলৈ যিখিনি হয় সেইখিনি কেতিয়াও উভতি চাবলৈ নাপাৰিব। যিমান ওপৰলৈ যাবা আমাৰ সদায় আশীৰ্বাদ থাকিব, ওপৰৰ পৰা তলত চাব চেষ্টা কৰিবা। আৰু ৰাইজৰ সহায়টো মাদকতা মই আগতে কৈছোঁ যিটো মাদকতা পোৱা যাব যেতিয়া এজন একেবাৰে নিৰোধী মানুহক যেতিয়া এটা সমাধান কৰিব পাৰিবা, যেতিয়া মানুহজন সুস্থ হ'ব, সেইটো হয়তো অনুভূতি মা দেউতাই যিখিনি মৰম স্নেহ দিছিল সেই স্নেহখিনি হয়তো সিদিনা ফুটিব যে মা দেউতাই আমাক কিনিছিল। গতিকে সদায় ৰাইজৰ যিটো সেৱা গ্ৰহণ কৰিবলৈ আগবাঢ়ি দিব আৰু সদায় আমাৰ শুভেচ্ছা থাকিলে আমি অকল যে মৃত্যুটো পায় বা ডক্টৰ মেডিকেলৰ চিট পাইছে নহয়, মেডিকেলৰ পৰা PG কৰি ইয়াৰ অঞ্চলত আমাৰ একদম আধুনিক মই দেখিব পৰিয়াকৈ আমাৰ মানে মেডিকেল বিভাগত আছিলে, আজি হয়তো এইবুলি দুজনী ওলাইছে তোমালোক আমাৰ বিজেপিলৈ থাকিলে। গতিকে অনাগত দিনত তোমালোকৰ আদৰ্শ যাতে আমাৰ উঠি অহা প্ৰজন্ম নৱপ্ৰজন্মই যাতে অনুকৰণ কৰিব পাৰে সেইটো এটা চেষ্টা ৰাখিব। আৰু সদায় ৰাইজৰ লগত এই যিটো তোমাৰ মাদকতা আমিতো ৰাজহুৱাৰ বাবে কৰিমেই, এই মাদকতাখিনি যাতে এই যিটো অনুভূতি যাতে তোমালোকে আমাৰ উঠি অহা প্ৰজন্মৰ মাজতে বিলাই দিয়ে সেইটো আশা ৰাখিছোঁ। আৰু পুনৰবাৰ অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ আৰু ৰাখিছোঁ আমাৰ অঞ্চললৈ ইয়াতকৈ অধিক গৌৰৱান্বিত